প্ৰথম কথা কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনি এইবাৰ সজাগ সচেতন হৈ ৰাজনৈতিকভাৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধিক এইবাৰ একচেটিয়া মনোভাৱেৰে মানে জিকাই অনা যি প্ৰক্ৰিয়া দেখিবলৈ পাইছোঁ সেইকাৰণে কোচ ৰাজবংশী সমাজক ধন্যবাদ জনাইছোঁ। বিশেষকৈ অবিভক্ত গোৱালপাৰাত এইবাৰ প্ৰথম 5গৰাকী আমি বিধায়ক পাইছোঁ আৰু বাকী অবিভক্ত গোৱালপাৰাৰ বাহিৰত 5জন 10জন বিধায়ক আমি পোৱা হৈছে NDAৰ ফালৰ পৰা। এই আমাৰ এটাই কথা কোচ ৰাজবংশী জনগোষ্ঠী বিশেষকৈ অবিভক্ত গোৱালপাৰা পাৰ্টৰ যিখিনি কোচ ৰাজবংশী মানুহ আছে তাত আমি নিৰাপদহীনতাত আমি ভুগি আছোঁ। আজি আমাৰ আই মাতৃসকলে নিজৰ ল'ৰা ছোৱালী যেতিয়া টিউশ্যন যায় স্কুল কলেজত যায় তেতিয়া যেনেকৈ ওলাই গ'ল তেনেকৈ ঘূৰি আহিবনে নাই সেইটোলৈ শংকিত অনুভৱ কৰি থাকে। আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই অঞ্চলবিলাকত আজি মানে যেনেকৈ আগ্ৰাসনৰ বলি হৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা কলা কৃষ্টি সংস্কৃতি আদিৰ পৰা গোটেই বস্তুখিনি প্ৰায় নিশেষ হৈ যোৱাৰ পথত। সেইকাৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে এই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলক আমি একেলগে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমন্বয় ৰক্ষা কৰি চলিব পৰা পৰিৱেশটো অনাৰ কাৰণত অবিভক্ত গোৱালপাৰাত এটা আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ মন্ত্ৰী দিয়াৰ কাৰণত আমি আহ্বান জনাইছোঁ। লগতে অবিভক্ত গোৱালপাৰাৰ বাহিৰত যিখিনি আমাৰ কোচ ৰাজবংশী মানুহ আছে তাতেও 5গৰাকী আছে। আমি 2টা মন্ত্ৰী আমি দাবী এই কাৰণতে কৰিছোঁ কোচ ৰাজবংশী জনগোষ্ঠী মানুহখিনিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি সমন্বয় ৰক্ষা কৰি চলিব পাৰোঁ আৰু অসমখন যদি সুৰক্ষিত কৰিব লাগে কোচ ৰাজবংশীসকলক সুৰক্ষিত কৰিবই লাগিব। সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব সকলোৱে গমেই পায়। আমি এটা কথা আহ্বান কৰিব বিচাৰিছোঁ আপোনাৰ যি প্ৰতিশ্ৰুতি আৰু জাতিবিলাকক প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ ইলেকশ্যনৰ আগত যিখিনি আপোনাৰ কথা সেই কথাখিনি মনত কৰাই জনজাতিকৰণৰ ইছ্যুটো আপোনালোকে সমাপ্ত কৰিব লাগে। পুনৰ যাতে খিলঞ্জীয়া ভূমিপুত্ৰসকল ৰাজপথত যাতে আমি আন্দোলন কৰিব নালাগে, আমি যাতে কৰ্ম শৈক্ষিক স্থানত থাকি আমাৰ নিজৰ জাতি জনগোষ্ঠীবিলাকক মানে আমাৰ সমস্যাবিলাক সমাধান তেখেতসকলে কৰক আৰু আমাৰ কামখিনি নিজে যাতে কৰিব পাৰোঁ। আমি যাতে নিজৰ নিৰাপত্তাৰ কাৰণে ৰাজপথত ওলাই আহিব নালাগে, আমি যাতে কিবা এটা অভাৱত যাতে আমি ৰাজপথত ওলাব নালাগে তাৰ কাৰণে সেই সুদৃষ্টি চাব বুলি আমি আশাবাদী। আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকল এইবাৰ যিহেতু বিজেপিক পুনৰ ভোট দিছে সেইকাৰণে খিলঞ্জীয়া ভূমিপুত্ৰসকল যাতে ৰাজপথত নোলোৱা পৰিৱেশটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ যি নতুন কেবিনেট হ'ব এই কেবিনেটখিনি যাতে এই সিদ্ধান্ত লয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ 2টা প্ৰতিনিধি মানে কেবিনেট মন্ত্ৰী আমি বিচাৰিছোঁ, অবিভক্ত গোৱালপাৰাৰ এটা আৰু অবিভক্ত গোৱালপাৰাৰ বাহিৰত, যাতে গোটেই কোচ ৰাজবংশীখিনি আমি একেলগে থাকিব পাৰোঁ। আজি শিৱসাগৰৰ কোচ ৰাজবংশী আৰু ধুবুৰীৰ কোচ ৰাজবংশীৰ মাজত পাৰ্থক্য আছে। এই অঞ্চলৰ মানুহখিনি আজি নিজৰ গোহালিৰ গৰু কেতিয়া চোৰ হৈ যায়, নিজৰ ভনীক কেতিয়া বেলেগৰ বলি হয়, আমি এই ধৰণৰ নিৰাপত্তাহীনতাত আমি ভুগি আছোঁ। তাৰ কাৰণতে 2টা প্ৰান্তত 2টা আমি কোচ ৰাজবংশী বিধায়কৰ ফালৰ পৰা কেবিনেট মন্ত্ৰী হিচাপে দিয়াটো আমি বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।